কষ্টও কৰিছে, সেইকাৰণে মানে সি আজি ইমান দূৰ আগবাঢ়িব পাৰিছে। মানুহে কষ্ট কৰিলে যিকোনো ফল পাবই। হয়, কষ্ট কৰিলে সফল হ'বই। এগৰাকী মাতৃয়ে হৃদয়ৰ অনুভৱেৰে কোৱা এষাৰ কথাই আজি জগত পোহৰ কৰিছে। সেইগৰাকী মাতৃ সাধাৰণ মাতৃ নহয়, এগৰাকী বিশ্বখ্যাত বিজ্ঞানীৰ মাতৃ। যিগৰাকী মাতৃৰ সন্তানে জকাইচুকীয়া গাঁৱৰ পৰা বিশ্বজয়ৰ সপোন দেখিছিল, যাৰ নাম আজি চৰ্চিত হৈছে সমগ্ৰ বিশ্বত। কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ পৰা সপোনৰ পম খেদি আমেৰিকাত বিশেষ সফলতা অসম সন্তানৰ। কঠোৰ সংগ্ৰাম আৰু যুঁজৰ অন্তত কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত যুগান্তকাৰী সফলতাৰ দিশে অসমৰ শিক্ষাৰ্থীক মোৰো এটা সপোন আছেৰ জৰিয়তে সপোন দেখিবলৈ শিকোৱা সেইজন বিজ্ঞানী ডক্টৰ ৰবুল মাউত সমগ্ৰ বিশ্বৰে আজি এক চিনাকি নাম। শেহতীয়াকৈ ৰবুল মাউতৰ এক গৱেষণাই কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এক আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে আমেৰিকাৰ চিনচিন্নাটি চিলড্ৰেন্স হাস্পিটেলৰ মেডিকেল চেণ্টাৰৰ ইমিউনো বায়'লজি, অনকলজি, ষ্টেম চেল আৰু অৰ্গেনষ্টিড মেডিচিন বিভাগৰ মুখ্য বিজ্ঞানীৰ দায়িত্ব গ্ৰহণ কৰিছে। এইগৰাকী অসম সন্তান ৰবুল মাউতৰ নেতৃত্বতে এইখন মেডিকেল চেণ্টাৰত $100 মিলিয়ন জৰিয়ৰে নিৰ্মাণ হ'ব চেল এণ্ড জিন থেৰাপি চেণ্টাৰ। 29 জুনত আমেৰিকাত নতুন দায়িত্ব গ্ৰহণ কৰা ৰবুল মাউতৰ উপজা গাঁওখনত আনন্দমুখৰ পৰিৱেশ। পুত্ৰৰ সফলতাত সুখী ৰবুল মাউতৰ মাতৃ। মানে সুখী হৈছোঁ, আৰু সি কষ্টও কৰিছে, সেইকাৰণে মানে সি আজি ইমান দূৰ আগবাঢ়িব পাৰিছে। মানুহে কষ্ট কৰিলে যিকোনো ফল পাবই, আৰু কষ্ট কৰক। মানে এইটো প্ৰত্যেক মাকৰে থাকে, আৰু সেইটো কষ্ট ইহঁতক যেনেকৈ তুলিছিলোঁ তাকো তুলিছিলোঁ, তাকতো বেছি মৰম কৰা নাছিলোঁ। তাৰ ভিতৰতে সি মানে নিজে কষ্ট কৰি ওলাই গৈছে আৰু সেইটোতো দুখিব নোৱাৰি কাকো। তাৰ ভাগ্যই আছিলে চাগে ইমান মানে প্ৰফুল্লিত হ'বলৈ, আগবাঢ়ি যোৱাটো। বিজ্ঞান আৰু গণিতৰ শিক্ষক নথকা এখন অপ্ৰাদেশিকৃত কৈলাশপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৰবুল মাউতে। কেনে এক পৰিৱেশত ৰবুল মাউতে শিক্ষা গ্ৰহণ কৰিছিল, শুনক ৰবুল মাউতৰ ভাতৃৰ মুখেৰে। অকল আমাৰ পৰিয়ালৰ নহয়, মানে অসম তথা ভাৰতবৰ্ষৰ লগতে বিশ্বতেই মানে এটা পৰিচিত নাম হৈছে। এনেই আমাৰ হিচাপতো সি সৰুটোৱে হয়, কিন্তু সৰুটোৱে এতিয়া গৈ পিনি ডক্টৰ ৰবুল মাউত হিচাপে মানে বিশ্বৰ ইয়াত চিকিৎসা বিজ্ঞানত মানে ভাল এটা স্থান লৈছে, আৰু বাকী আছে যথেষ্ট। কেঞ্চাৰ স্কুলত মানে হাইস্কুলীয়া জীৱন শেষ কৰি তাকো বিজ্ঞানৰ শিক্ষক নথকা অৱস্থাত মানে আকৌ বিজ্ঞানৰ দিশতেই সি আগবাঢ়ি গৈছে। সেইটোতো মোৰ এটা সপোন আছে, কিতাপখনত উনুকি আছে। তাৰপিছতে চেনাইৰাম হায়াৰ ছেকেণ্ডেৰীত সি হায়াৰ ছেকেণ্ডেৰী কৰিছে, গ্ৰেজুৱেশ্যনটো কৰিছে ডিব্ৰুগড় নহয়, তিনিচুকীয়া কলেজৰ পৰা কৰিছে, আৰু MSc টো কৰিছে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পুনে গ'ল, পুনেৰ পৰা আপোনাৰ মুম্বাই গ'ল, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চত মানে জইন কৰিছিলে। তাৰ পিছতহে গৈ পিনি আমেৰিকাত মানে পাইছেগৈ। আৰু ফাৰৰ পৰা গৈ সি প্ৰথমে মাছাচুচেট ইউনিভাৰ্চিটিত, আমেৰিকাৰ মানে মাছাচুচেট ইউনিভাৰ্চিটিৰ পৰা PhD কৰিলে। তাৰপিছত PhD কৰাৰ পিছতে হাৰ্ভাৰ্ডত জইন কৰিলে। হাৰ্ভাৰ্ডৰ পৰা এতিয়া আপোনাৰ চিনচিনাটিত, মানে চিনচিনাটি যিখন ষ্টেট, তাতে আছে চিনচিনাটি চিলড্ৰেন কেঞ্চাৰ মেডিকেল চেণ্টাৰ, তাত মানে জইন কৰিছেগৈ। তাত জইন কৰিছে মানে 29 জুনত তাত জইন কৰিছে আৰু সেয়াই। ৰবুল মাউতৰ সফলতাক লৈ আজি অতি সুখী ৰবুল মাউতৰ গাঁৱৰ মানুহখিনি। সকলোৰে এটাই কথা, বিদেশত থাকিও গাঁওবাসীৰ খবৰ ৰাখে ৰবুল মাউতে। প্ৰথম যিজন শিক্ষকে বিজ্ঞান বিষয়টোত পঢ়াইছিলে, তেওঁ অতি দুৰ্ভাগ্যজনকভাৱে কেঞ্চাৰ ৰোগত তাৰমানে এই সংসাৰৰ পৰা বিদায় ল'বলগীয়া হ'ল। সেইকাৰণে আমি ভাবোঁ কি তেওঁৱে কিবা আশীৰ্বাদ আছিল, সেই আশীৰ্বাদতে তাৰমানে ৰবুল মাউতে সেই গৱেষণা কৰি কিনি সেই কেঞ্চাৰ ৰোগটো বিশেষ গুৰুত্ব দিলে বুলি আমি ভাবোঁ। মানে দুখেৰে ক'ব লাগিব, তাৰমানে 9, 10টো আমাৰ বিজ্ঞান শিক্ষক নাছিলেই। তেওঁ এই আৰু আমাৰ গাঁৱৰ কাষৰে তিনিআলি নগাঁৱৰ এজন যুৱকে, তেওঁৰ নাম মুকুল গগৈ আছিল। মুকুল গগৈয়ে
তেওঁৰ ওচৰত গৈ কিনে মুকুল গগৈ ঘৰত গৈ কিনে তেওঁ বিজ্ঞান আৰু অংকৰ বিষয়ত টিউশ্যন লৈছিল। আজি আমাৰ অসম নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱী পৰিচিত আমাৰ গাঁওখনে, ঘৰখনে যিটো গৌৰৱ কৰিবলগীয়া সেইটোতো আমি নকওঁৱে, সেইটো ঘৰখনেও যথোসম্ভৱ অন্তৰে যি গৌৰৱ কৰিছে। আমিও গাঁওবাসী হিচাপে আমি গৌৰৱ কৰিছোঁ। তেখেতে আৰু চাগে ভৱিষ্যতে যিমান মানৱ সমাজৰ কাৰণে এতিয়া বৰ্তমান কৰিছে, ভৱিষ্যতে অদূৰ ভৱিষ্যতে নিশ্চয় আৰু কৰিব, সেয়াই আমি ভগৱানৰ ওচৰত আশা ৰাখিছোঁ। তেখেতৰ ওপৰত আস্থা আছে। কাকপথাৰৰ পৰা ৰাতুল কলিতাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।